দিননে অকমান নাচি দিয়া সায়ান্ত যাদুময়ী গাবাসা নমস্কাৰ ৰয়েল কে কালচাৰেল ফেষ্টিভেললৈ আপোনালোকক স্বাগতম জনাইছো আমি উপস্থিত হৈছো নাৰায়ণপুৰৰ ব ডেউৰী কলাক্ষেত্ৰত আৰু ছদিনীয়া কাৰ্যসূচীৰে এওঁলোকে আৰম্ভ কৰিছে এটি কৰ্মশালা দেউৰীসকলৰ যি কৰ্মশালা নাটক কৰ্মশালা হৈ আছে আজি প্ৰথম দিন আৰু দেখিব পাইছে যথেষ্টখিনি নাটক প্ৰেমী শিশু আহিছে ডাঙৰো আছে যথেষ্টখিনি আৰু আমাৰ মাজত উপস্থিত আছে আজিৰ প্ৰশিক্ষক ডাঙৰীয়া আমি তেখেতৰ ওচৰলৈ আহিব বিচাৰিছো আৰু জানিব বিচাৰিছো এই কাৰ্যসূচী যে আৰম্ভ কৰিছে কেনেদৰে পৰিকল্পনা কেনেদৰে হ'ল নাটক মুক্তি সাধকম যেহেতু নাটক আমাৰ সংস্কৃতি পৰম্পৰা আমাৰ পৰিচয় মানৱ জীৱনৰ বিশেষকৈ ভাৰতৰ ঐতিহ্য আছে যে আমাৰ নাটক লৈ আমাৰ বিশ্বত আমি স্থাপন হ'ব পাৰিছিলো আমাৰ সংস্কৃতি লৈ এতিয়া বিশ্বত বিভিন্ন ধৰণৰ গৱেষণা চলি আছে জনজাতিসকল আমাৰ ভূমিপুত্ৰ তেখেতসকলৰ সংস্কৃতি বসু বহু উচ্চ শিখৰত কিন্তু দেখা পোৱা গৈছে আমাৰ মাজত নাটক থাকে কিন্তু শ্ৰেণীবদ্ধভাৱে নাটক বা সচেতন ধাৰাৰ নাটক যিখিনি আমি ভাৰতীয় পৰ্যায়ৰ পৰা বিশ্ব পৰ্যায়ত স্থাপন কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা অনেক কম বহুতেই কম দেউৰী সমাজত এনেধৰণৰ নাটকৰ প্ৰচাৰ বহুতেই কম অসম চৰকাৰৰ জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠান যি আছে অসম চৰকাৰৰ তাৰ তৰফৰ পৰা বিশেষভাৱে পদক্ষেপ লৈছে ভাৰত চৰকাৰৰ জনজাতি এফেয়াৰ্ছ যিটো মন্ত্ৰালয়ৰ সহযোগত 5 দিনীয়া এটা কৰ্মশালা পাতিছে নাৰায়ণপুৰ বৰদেউৰী গাঁৱৰ যি দেউৰী সাংস্কৃতিক প্ৰকল্পত এই অনুষ্ঠিত হৈছে আজিৰ পৰা অনুষ্ঠিত হৈছে এই কৰ্মশালাত বিশেষভাৱে সহযোগ কৰিছে আমাৰ এছ'চিয়েশ্যন অফ কুন্দিগাৰা আৰ্ট এণ্ড কালচাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ এই প্ৰতিষ্ঠানটো যিটো জনজাতি উন্নয়নৰ কাৰণে সংস্কৃতি উন্নয়নৰ কাৰণে কাম কৰি আছে আমি চেষ্টা কৰিছোঁ যে যিসকল কিশোৰী বা আমাৰ বয়সজ্যেষ্ঠলৈকে আছে তেখেতসকলক লৈ আমি নাটক এখন কৰাৰ কাৰণে 9 তাৰিখে আমি সৰুকৈ এখন নাটক মঞ্চস্থ কৰিম যিখন নাটকত থাকিব দেউৰীৰ পৰম্পৰা সংস্কৃতি সাজ পোছাক আৰু গীত নৃত্য যেহেতু আমাৰ সংস্কৃতি আমাৰ পৰিচয় নাটকৰ মাধ্যমে আমি কোনো কাহিনীলৈ সমাজৰ কাৰণে যাতে বাৰ্তা বিলাব পাৰোঁ এই প্ৰশিক্ষাৰ্থীসকলক লৈ আৰু আমি প্ৰচেষ্টা চলাম যে দেউৰী সংস্কৃতি দেউৰী জনজাতিৰ এই যাত্ৰাই বিশ্ব দৰবাৰত ভৰি দিব আৰু দেউৰী নাটকে এটা সময়ত ভাৰতবৰ্ষ বিশ্বত ৰঞ্জন জনাই থাকিব ধন্যবাদ জনাইছো যেহেতু 5 দিনীয়া কৰ্মশালা হৈ আছে তাত কি থাকিব অকল নাটকেই নে তাৰ বাহিৰে আৰু কিবা কৰিব 5 দিনীয়া নাটকৰ কৰ্মশালা মানে হাতীমাৰি ভৰুৱাকাত ভৰুৱাৰ গতে কম সময়ৰ ভিতৰত কৰাটো সম্ভৱ নহয় যেটো নাটক এটা এন্ডলেছ ৰোড অন্তহীন এটা পথৰদাৰ ইয়াৰ ওপৰত শেষ কোনো এখন দেৱাল নাই যে যিখনত খুনা মাৰিলো ভটি গুচি আহিলো নাটক এটা অন্তহীন যাত্ৰা গতে কম দিনৰ ভিতৰত সম্ভৱ নহয় তথাপিতো আমি সামগ্ৰিকভাৱে নাটক কি বস্তু বা নাটক কেনেকৈ পৰিবেশন কৰিব লাগে নাটকৰ মঞ্চত কেনে উপস্থাপন কৰিব লাগে নাটকৰ কাহিনীৰ লগত চৰিত্ৰবিলাক কেনেকৈ অন্তৰ্নিহিত হৈ এই চৰিত্ৰটো জীৱিত কৰি তুলিব লাগে এইবিলাকৰ আমি প্ৰশিক্ষণ দিম বিভিন্ন ধৰণৰ খেল ধেমালি গীত মাতেৰে সকলোখিনি দেউৰী সমাজত প্ৰচলিত গীত মাত বা আমি খেল ধেমালিখিনি প্ৰতিষ্ঠিত কৰি তেখেতসকলক মঞ্চত সাহসৰে নিজক উপস্থাপন কৰিবলৈ আমি সাহস দিয়াৰ প্ৰয়াস আশা কৰোঁ এই যিখিনি ফুলি অহা আমাৰ পদুম ফুল সুন্দৰকৈ ফুলি উজ্জ্বলি উঠিব আৰু নাটকখন ভালেই হ'ব ধন্যবাদ জনাইছো আৰু আমি এতিয়া আহিছো প্ৰশিক্ষাৰ্থীৰ ওচৰলৈ নমস্কাৰ যেহেতু আপোনালোকে প্ৰশিক্ষণ ল'ম বুলি আহিছে আমি প্ৰশিক্ষণৰ পাছত যাম বাৰু এটি দেউৰী গীত শুনিব বিচাৰিছো দিননে অকমান নাচি দিয়া সায়ান্ত যাদুময়ী গাবাসা নন্দগাবা দিননে গাবা সায়ান্ত যাদুময়ী গাবাসা আজু চনানে তুমুজা সিমেনা সায় পিসাসিলাই মিনা কাই গাবা ইগাইতে দাগাইতে চুসনেলা রনয়ে ননি নাসি লাকে ইছাই বলিয়া আবাকে ইছাই বলিয়া গয় বিদি ঐ যাও দানো হে বলিয়া সা ইজার মনিয়া আনিও সোনা লাগাহারি গয় বিদি
oi e bayo siyo boliya sari Ime Ijazo hobe si ijazo hobe Hong